Hello and welcome to Gyansila. So লৈছো আকৌ তোমালোকৰ কাৰণে ইংলিশ গ্ৰামাৰ প্ৰেক্টিস সেট এটো 7 পাৰ্ট 2 হয় ইয়াৰ আগত অলৰেডি আমি আগৰ পাৰ্ট কেটা ডিসকাস কৰিছো যদি চোৱা নাই চাবা মিছ নকৰিবা বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ প্লেলিস্ট বনাই থোৱা আছে ইংলিশ গ্ৰামাৰ বুলি যেটো প্লেলিস্ট আছে তাত তোমালোকে ইয়াৰ গটেকিটা ভিডিও পাবা আৰু আজি যেটো টপিক লৈছো এটো কেজনমান ষ্টুডেন্টে মোক পাৰ্সোনালি মেসেজ কৰি পেলাই কৈছিল যে সিন্স আৰু ফৰ এই দুটা শব্দ খালি ঠাইত কেতিয়া বহে বহুত কনফিউজন মেম এটোৰ ওপৰত ভিডিও এটা বনাব তাৰ কাৰণে আজি এটো টপিক লৈছো তোমালোকৰ কনফিউজন দূৰ কৰিবলৈ সিন্স আৰু ফৰ কেতিয়া কত কেনেকুৱা অৱস্থাত বহে গোটেই ডিসকাস কৰিম কোৱেশ্চন এনসাৰৰ দ্বাৰা ঠিক আছে আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু আমাৰ WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচন বক্সত দি থোৱা আছে তো যদি গ্ৰুপত জয়েন হ'ব বিচাৰা তেতিয়া হলে লিংকত গৈ পেলাই জয়েন হ'ব পাৰিবা তো সিন্স আৰু ফৰ এই দুটা শব্দ মাজৰ ডিফাৰেন্স এটাই হয় সিন্স বহে কেতিয়া সিন্স বহিব তেতিয়া যেতিয়া পইণ্ট অফ টাইম দিয়া থাকে পইণ্ট অফ টাইম আৰু ফৰ বহিব কেতিয়া যেতিয়া পিৰিয়ড অফ টাইম দিয়া থাকে ঠিক আছে পিৰিয়ড অফ টাইম তো পইণ্ট অফ টাইম আৰু পিৰিয়ড অফ টাইম মানে কি পইণ্ট অফ টাইম মানে এক্সাক্ট তোমাক টাইমটো কৈছে এক্সাক্ট তোমাক কৈছে যে যেনেকুৱা মৰ্নিং হওক মৰ্নিং ইভিনিং ইয়েষ্টাৰডে এইবিলাক যদি থাকে মৰ্নিং ইভিনিং ইয়েষ্টাৰডে বা যদি 2টা বাজিছে বা 2 o'clock 12 o'clock এইবিলাক যদি লিখা থাকে তেতিয়া তাত কি বহে সিন্স বহিব একেবাৰে পইণ্ট অফ টাইমটো তোমাক দি দিছে পিৰিয়ড অফ টাইম মানে কি পিৰিয়ড অফ টাইম মানে ডিউৰেশ্যন যেনেকে সেকেন্ড হ'ব পাৰে সেকেন্ড মিনিট আৱাৰ এইবিলাক ঠিক আছে আৱাৰ এইবিলাক এনেকুৱা বিলাক নাইবা উইক মান্থ এইবিলাক হয় পিৰিয়ড অফ টাইম ওকে এইখিনিলৈকে ক্লিয়াৰ হ'ল সো আমি কোৱেশ্চন ডিসকাস কৰিম তাৰ পিছত তোমালোকে বেছি ভালকে ক্লিয়াৰ হ'বা এটা আছে she has been living here dash 2021 তাই ইয়াত বাস কৰি আছে কেতিয়াৰ পৰা 2021 চনৰ পৰা তো ইয়াতে সিন্স হ'বনে ফৰ হ'ব 2021 টো কি হয় পইণ্ট অফ টাইম হয় 2021 চনৰ পৰা তাই ইয়াত আছে একেবাৰে ডাইৰেক্ট কৈ দিছে তো ইয়াতে আমি কি ব্যৱহাৰ কৰিম খালি ঠাইত সিন্স ব্যৱহাৰ কৰিম she has been living here since 2021 ক্লিয়াৰ হৈছে নেক্সট আকৌ ডিসকাস কৰিম আমি they have been married dash 5 years এটো দে হ'ব লাগিছিল they have been married dash 5 years ইহঁতৰ বিয়া হোৱা কিমান দিন হ'ল 5 বছৰ হ'ল 5 years টো কি হয় পইণ্ট অফ টাইম হয় নেকি নহয় 5 years টো পিৰিয়ড অফ টাইম হয় এটা ডিউৰেশ্যন হয় এটা ডেটৰ পৰা এটা ডেটলৈকে ইহঁতৰ বিয়া হোৱা 5 বছৰ হ'ল যেটো এটা ডিউৰেশ্যন হয় এটো পইণ্ট অফ টাইম নহয় তো তাৰ কাৰণে ইয়াতে কি বহিব ফৰ বহিব they have been married for 5 years okay next he has been working here dash 2 years he yet কাম কৰি আছে কেতিয়াৰ পৰা 2 বছৰ ধৰি তো 2 years টো কি হয় 2 years টো পিৰিয়ড অফ টাইম হয় 2 বছৰ ধৰি ওকে মই কৈছিলো যে ইয়াৰ থাকক মান থাকক এইবিলাক কি হয় পিৰিয়ড অফ টাইম হয় 2 বছৰ ধৰি হি কাম কৰি আছে কোনো ডেট ধৰি দিয়া নাই যে ইমান তাৰিখৰ পৰা হি ইয়াত কাম কৰিছে ওকে তো জাস্ট কৈছে 2 বছৰ ধৰি ইয়াত কাম কৰি আছে তো কি হ'ব ইয়াতে খালি ঠাইত ফৰ হ'ব ওকে ক্লিয়াৰ নেক্সট we have not seen them this last week আমি কিহতক দেখা নাই কেতিয়াৰ পৰা লাষ্ট উইকৰ পৰা দেখা নাই তো লাষ্ট উইক ইয়াতে আছে তো উইকে হয় যেটো পিৰিয়ড অফ টাইম হয় বা তাৰ আগত কি আছে লাষ্ট আছে লাষ্টটো দিয়া কাৰণে কি হ'ল যে আজি যদি শনিবাৰ হয় তো মই যোৱা সপ্তাহৰ পৰা শনিবাৰৰ পৰা আজি শনিবাৰলৈকে মই ইহঁতক দেখা নাই হা তো এটো কি হয় এটো এটা পইণ্ট অফ টাইম হয় যে যাৰ কাৰণে ইয়াতে লাষ্ট শব্দটো দিছে লাষ্ট শব্দটো দিয়াৰ কাৰণে এটো পইণ্ট অফ টাইম হ'ল ইয়াতে বহিব কি এতিয়া কি বহিব কমেন্ট কৰা since বহিব we have not seen them since last week okay clear next I have not eaten anything dash breakfast মই ব্ৰেকফাষ্ট কৰাৰ পিছৰ পৰা একোৱে খোৱা নাই তো ব্ৰেকফাষ্ট কি কেতিয়া কৰা হয় ব্ৰেকফাষ্ট ৰাতিপুৱাৰ টাইমত কৰা হয় এটা নিৰ্দিষ্ট টাইম থাকে ব্ৰেকফাষ্ট কৰিব পৰা তো তাৰ কাৰণে এটো কি হয় সিন্স হয়
খালি ঠাইত since বহিব point of time I have not eaten anything since breakfast একেবাৰে ডাইৰেক্ট নিৰ্দিষ্টকৈ বুজাই দিছে না যে ব্ৰেকফাষ্টৰ পিছৰ পৰা মই একো নাই খোৱা তো তাৰ কাৰণে ইয়াত since বহিব ক্লিয়াৰ they have been friends their childhood ইহঁত ফ্ৰেণ্ড হয় কেতিয়াৰ পৰা চাইল্ডহুড তো চাইল্ডহুডটো কি হয় চাইল্ডহুডটো এটা পইণ্ট অফ টাইম হয় ঠিক আছে চাইল্ডহুডটো এটা পইণ্ট অফ টাইম হয় তাৰ কাৰণে ইয়াতে কি বহিব since বহিব নেক্সট হি হেজ বিন ৱেইটিং ডেছ এন আৱাৰ সি ইয়াতে ৰখি আছে কেতিয়াৰ পৰা এঘণ্টা ধৰি ইয়াতে সি ৰখি আছে এঘণ্টাৰ পৰা সি ৰখি আছে তো ইয়াতে কি হ'ব এবাৰ এন আৱাৰ কি কৈছিলোঁ মিনিট থাকক ছেকেণ্ড থাকক মিনিট থাকক আৱাৰ থাকক এইবিলাক থাকিলে সদায় প্ৰিপজিশ্যন খালী ঠাইত ব্যৱহাৰ হ'ব কি ফৰ হি হেজ বিন ৱেইটিং ফৰ এন আৱাৰ অ'কে নেক্সট আই হেভ ন'ন হিম ডেছ এ লং টাইম মই তাক জানো কেতিয়াৰ পৰা জানো বহু সময় ধৰি মই তাক জানো বহু পুৰণা চিনাকি ডেট মিনছ তো এ লং টাইম কিমান লং টাইম কোৱা নাই জাষ্ট কৈছে যে এ লং টাইম এটা ডিউৰেশ্যন হয় লং টাইমটো এটা কি হয় ডিউৰেশ্যন হয় যাৰ কাৰণে কি বহিব ইয়াতে নিশ্চয় তোমালোকে এতিয়া ইজি পাইছা এইবিলাক কি বহিব ফৰ বহিব অ'কে নেক্সট আই হেভ বিন ৱাচিং দিছ ছিৰিজ ডেছ এ মান্থ মই এই ছিৰিজটো চাই আছোঁ কেতিয়াৰ পৰা এমাহ ধৰি মই এইটো চাই আছোঁ এমাহৰ পৰা মই এই ছিৰিজটো চায়ে আছোঁ তো ইয়াতে কি হ'ব এ মান্থ যদি মান্থ থাকে ইয়াৰ থাকে তেতিয়া কি হয় ফৰ হয় কৈছিলোঁ আগতে অ'কে আই হেভ বিন ৱাচিং দিছ ছিৰিজ ফৰ এ মান্থ ক্লিয়াৰ নেক্সট চি হেজ বিন টেকিং য়োগা ক্লাছেছ ডেছ 3 years তো আমি আগৰ কুৱেশ্যনটোত কি ক'লোঁ মান্থ থাকক ইয়াৰ থাকক কি বহিব ফৰ বহিব ইয়াতে কি আছে চি হেজ বিন টেকিং য়োগা ক্লাছ কেতিয়াৰ পৰা 3 বছৰ ধৰি তো 3 yearsটো কি হয় ডিউৰেশ্যন হয় এটা পিৰিয়ড অফ টাইম হয় যাৰ কাৰণে কি বহিব ফৰ বহিব ঠিক আছে চ' নেক্সট কুৱেশ্যন ডিছকাছ কৰাৰ আগত যদি আমাৰ আছাম পুলিচ কনষ্টেবলৰ কাৰণে তোমালোকে পিডিএফটো ল'ব বিচাৰা এই পিডিএফটো তোমালোকৰ এক্সামৰ কাৰণে হেল্পফুল হ'ব য'ত জেনেৰেল নলেজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত কুৱেশ্যন আছে অ'কে যিটো মূল্য হৈছে 70 rupees তো যদি ল'ব বিচাৰা এই নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিবা নাম্বাৰ স্ক্ৰীনত দি থোৱা আছে তাত কণ্টেক্ট কৰিলে তোমালোকে পিডিএফটো ল'ব পাৰিবা আৰু লগতে মই এটা কথা জনাই দিওঁ যে এই পিডিএফটো সম্পূৰ্ণ অসমীয়া মাধ্যমত হয় অলৰেডি কভাৰ পেজটোত লিখা আছে মই প্ৰতিটো ভিডিঅ'ত কৈ দিছোঁ অসমীয়া মাধ্যমত হয় বুলি পিডিএফটো পে'মেণ্ট কৰাৰ পিছত যেতিয়া পিডিএফটো মই চেণ্ড কৰিম তাৰপিছত বহুতে এনেকৈ কয় যে আছামিজ নাজানো আছামিজ পঢ়িব নাজানো ইংলিছ মিডিয়াম দিয়ক এইটো ইংলিছ মিডিয়ামত নাই এইটো অনলি আছামিজ মিডিয়ামত আছে চ' পে'মেণ্ট কৰাৰ আগত যিমানখিনি পিডিএফৰ ওপৰত তোমালোকৰ কুৱেশ্যন সুধিব লগা থাকে সুধি ল'বা অ'কে এবাৰ পিডিএফ চেণ্ড কৰি দিয়াৰ পিছত সেইটো পইচাটো ৰিটাৰ্ণ কৰি দিয়া নহয় কাৰণ অলৰেডি তোমালোকে পিডিএফটো পালা পিডিএফটো তোমালোকৰ তাত ছেভ হ'ল ঠিক আছে তো এইটো বনাইছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে ইনক্লুড কৰি পেলাই বনাইছোঁ যাৰ কাৰণে এটা প্ৰাইচ এটা ইয়াতে লগাইছোঁ অ'কে তো পিডিএফ লোৱাৰ আগত যিমানখিনি পিডিএফৰ ওপৰত তোমালোকৰ সুধিব লগা আছে আগতে সুধি ল'বা ভালকৈ ক্লিয়াৰ হৈ ল'বা তাৰপিছত পে'মেণ্ট কৰিবা অ'কে চ' নেক্সট কুৱেশ্যন চি হেজ নট বিন চিন হাৰ ব্ৰাদাৰ ডেছ খ্ৰীষ্টমাছ তাই কি কৰা দেখা নাই তাই ভায়েকক দেখা নাই কেতিয়াৰ পৰা খ্ৰীষ্টমাছৰ পৰা দেখা নাই তো চাবলৈ হ'লে এইটোত বহুতেই ফৰ বহাই পেলাই গুচি থৈ আহিব বাট ফৰ নহয় কিয় নহয় খ্ৰীষ্টমাছ কেতিয়া হয় খ্ৰীষ্টমাছৰ এটা ডেট আছেনে নাই খ্ৰীষ্টমাছৰ এটা ডেট আছে 25 তাৰিখ আমাৰ খ্ৰীষ্টমাছ হয় ডিচেম্বৰৰ 25 তাৰিখে খ্ৰীষ্টমাছ হয় সকলোৱে জানো তো এই ডেটটো একেবাৰে নিৰ্দিষ্টকৈ দিছে একেবাৰে নিৰ্দিষ্টকৈ দিয়াৰ কাৰণে এইটো কি হয় পইণ্ট অফ টাইম হৈ গ'ল যাৰ কাৰণে ইয়াত বহিব সিন্স অ'কে ক্লিয়াৰ নেক্সট চি হেজ বিন ৱেইটিং ফৰ দ্য বাছ ডেছ 15 minutes তাই বাছখনৰ কাৰণে ৰৈ আছে কেতিয়াৰ পৰা 15 মিনিটৰ পৰা তাই ৰৈ আছে তো 15 minutesটো কেতিয়াৰ পৰা 15 minutes 10টা বজাৰ পৰা 10:15লৈ নে 9টাৰ পৰা 9:15লৈ নে 9:30 পৰা 9:45লৈ একো মেনশ্যন নাই কৰা যাৰ কাৰণে এইটো পইণ্ট অফ টাইম নহয় এইটো কি হয় পিৰিয়ড অফ টাইম হয় তো তাৰ কাৰণে ইয়াতে বহিব কি খালী ঠাইত she has been waiting for the bus since for 15 minutes for হ'ব ঠিক আছে for 15 minutes okay
You have been working dash 2 o'clock. তুমি কাম কৰি আছা কেতিয়াৰ পৰা 2টা বজাৰ পৰা 2টা বজাটো কি হয় নিৰ্দিষ্ট এটা টাইম ধৰি দিছে এটো কি হয় পইণ্ট অফ টাইম হয় আৰু ইয়াত বহিব কি সিন্স বহিব ইউ হ্যাভ বিন ওয়ার্কিং সিন্স 2 o'clock ওকে ক্লিয়ার সো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে সিন্স আৰু ফৰৰ ওপৰত যিখিনি আমি ডিসকাস কৰিলো আই হোপ এডু সোৱাৰ পিছত তোমালোকৰ কনফিউজন নাথাকিব সিন্স আৰু ফৰৰ মাজত ইয়াৰ পিছতো যদি কিবা কনফিউজন থাকে মোক সুধিব পাৰিবা মেছেজ কৰি হওক কমেন্ট কৰি হওক আৰু নেক্সট ইংলিছৰ গ্ৰামাৰৰ তোমালোকক কিটো টপিকৰ ওপৰত নেক্সট কোৱেশ্চন আনসাৰ লাগে কমেন্ট সেকশনত জনাবা ওকে আৰু পিডিএফটো যদি তোমালোকে এটো লব বিচাৰে তেতিয়া হলে লব পাৰিবা ₹70 ইয়াৰ মূল্য হয় 700 কোৱেশ্চন পিডিএফটোত আছে জিকে আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত WhatsApp নম্বৰ স্ক্ৰিনত দি থোৱা আছে তাত গৈ পেলাই লব পাৰা নাইবা ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে তাত গৈ পেলাই তোমালোকে পাৰচেজ কৰিব পাৰা আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰা কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা সো থ্যাংক ইউ সো মাচ ষ্টিল এণ্ড কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন